গুড ইভিনিং জয় হিন্দ স্বাগতম জনালো ডিফেন্স আসাম ইউটিউব চেনেললৈ বন্ধুবান্ধৱীসকল আসাম পুলিচৰ এবিইউবি আৰু আসাম পুলিচৰ আবকাৰী বিভাগত বহুখিনি পদ উলিয়াইছিল যিহেতু আজি 5 জানুৱাৰী আজি এখন বাতৰি কাকতত প্ৰকাশ পাইছে যে আসাম পুলিচৰ এক্সেছ কনষ্টেবলৰ যিমানখিনি পদ আছিলে সেই পদখিনি আপোনালোকৰ প্ৰথম হ'ব ৰিটেন টেষ্ট নিশ্চয় গম পাইছে তাৰ পিছতেহে আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব হয়তো মই আজি 3 ঘণ্টা বা 4 ঘণ্টা আগত এখন এটা ভিডিঅ' বনাইছিলো সেই ভিডিঅ'টো কৈছিল যে এক্সেছ কনষ্টেবলৰ যিমানখিনি পদ লিয়াইছিলে সেই পদখিনি প্ৰথম আপোনালোকৰ ৰিটেন টেষ্ট হ'ব যেটো বহুতে তাত মই কমেন্ট বিলাক দেখিবলৈ পোৱা মতে যে বহুতে কৈ আছে যে এবিইউবি হ'ব নেকি এনেকুৱা ধৰণৰ যেটো চাওক তাত এবিইউবি কোনো ধৰণৰ আপোনালোকৰ উল্লেখ কৰা নাই অনলি এক্সেছ যিখিনি আপোনালোকৰ আবকাৰী বিভাগত পদ উলিয়াইছিলে 12/6/2020 উলিয়াইছিলে সেইখিনি পদৰ অনলি ৰিটেন টেষ্ট হ'ব এবিইউবি তাত কোনো ধৰণৰ জেমেলা প্ৰকাশ নাই আৰু চিন্তাই নকৰিব এবিইউবি কোনো ধৰণৰ আপোনালোকৰ প্ৰথম ৰিটেন টেষ্ট নহয় 100% পিটি আৰু পিএসটি আপোনালোকৰ হ'ব সেইবিলাক মানুহলোকে মাথা মাৰি লাভ নাই অনলি আবকাৰী বিভাগত যিমানখিনি পদ দিয়াইছিলে সেই পদখিনিহে আপোনালোকৰ প্ৰথম ৰিটেন টেষ্ট হ'ব আৰু এই খবৰটো মই ক'ত পালো বহুতে হয়তো সুধি আছে এই খবৰটো পাইছো আসাম টিভিন বাতৰি কাকতত আপোনালোকৰ আজি উল্লেখ কৰিছে আপোনালোকে নিজে চাব পাৰিব গুগলত সাৰ্চ কৰিব আসাম টিভিন বুলি আৰু লগতে আপোনালোকৰ সেই বাতৰি কাকতখন আজি বাতৰি কাকতখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব লগতে মই তলত দি দিম লিংকখন আৰু যদি আপোনালোকে ফেক আপডেট বুলি ভাবি আছে এটো তেতিয়াহলে আপোনালোকক আৰু বুজাবলৈ নোৱাৰো কাৰণ এখন এনেকুৱা এখন বাতৰি কাকতৰ কোনো ধৰণৰ আপোনালোকৰ ফেক আপডেট নিদিয়ে নিশ্চয় গম পাইছে আৰু লগতে মই আপোনালোকক কওঁ এই ইন্টাৰভিউটো হয়তো বহুত আগতে হৈ যোৱা চান্স আছে আবকাৰী বিভাগত যিমানখিনি পদ ওলাইছে হয়তো ৰিটেন টেষ্ট হ'ব 2 ঘণ্টা কাৰণ হালৰণি কৰি দিলে বহুত কাৰণ আগত এডভাৰটাইজমেন্টখন যেনেকৈ আছিলে প্ৰথম পিইটি আৰু পিএসটি হ'ব বুলি কৈছিল এতিয়া যোনখন আমি দেখিবলৈ পোৱা মতে আজি যি বাতৰি কাকতখন দেখা মতে প্ৰথম আপোনালোকৰ ৰিটেন টেষ্ট হ'ব 100 মাৰ্ক থাকিব লগতে আপোনালোকৰ 2 ঘণ্টা সময় দিব নিশ্চয় গম পাইছে আৰু লগতে এবিইউবি হয়তো আপোনালোকে হয়তো একদিন ভিডিঅ'টো পুৰা চাই আছে ডিজিপি চাই হয়তো আপোনালোকক কৈছে যে থলমূল ভাষা হয়তো আপোনালোকক দিছে যে আসাম পুলিচৰ এসআইটো কমপ্লিট হৈ যাব আৰু লগতে আপোনালোকৰ আসাম পুলিচৰ এবিইউবি হয়তো ইন্টাৰভিউ চলি থাকিব ইলেকশ্যনৰ আগত যেটো আপোনালোকৰ ধাৰণা মতে মই যেটো আপোনালোকক কৈ আছো যেটো আপোনালোকৰ ইন্টাৰভিউটো হয়তো হৈ থাকিব পাৰে কিন্তু ৰিটেন টেষ্ট হয়তো নহব পাৰে কিন্তু মই ভাবো কম দিনৰ ভিতৰতে আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব বুলি মই ভাবো আৰু যেটো আজি প্ৰকাশ পাইছে সেইটো প্ৰকাশৰ মতে মই ভাবো যে আবকাৰী বিভাগত হয়তো এই টেন্ডাৰ সোনকালে হয়তো পতা চান্স আছে সেইকাৰণে আপোনালোকে প্ৰেক্টিছ জাৰি ৰাখক কিন্তু এবিইউবি ইয়াত কোনো ধৰণৰ আপোনালোকৰ একো উল্লেখে কৰা নাই চিন্তা কৰি মৰিব নালাগে প্ৰথম ৰিটেন টেষ্ট নহয় পিইটি আৰু পিএসটি ফিজিকেল টেষ্টে অনুষ্ঠিত হ'ব আৰু বহুতে হয়তো কৈ আছে যে সেই বাতৰি কাকতখন প্ৰথম আপোনালোকৰ পিইটি আৰু পিএসটি হ'ব বুলি আপোনালোকৰ তাৰ উল্লেখ কৰা আছে চাওক প্ৰথম পেজটো আছে 2020 চনৰ 12 তাৰিখে যিটো এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিলে সেই পেজটোত আছে আৰু মে টু বি যিটো সেকেন্ড পেজ আছে সেই সেকেন্ড পেজত আপোনালোকৰ যিটো এতিয়া হ'ব লগা আছে সেইখিনি তাত উল্লেখ কৰা আছে নিশ্চয় গম পাইছে আপোনালোকে কথাখিনি হয়তো বুজি পালে যেটো আপোনালোকে চিন্তা কৰিব দৰকাৰ নাই এবিইউবি প্ৰথম আপোনালোকৰ ফিজিকেল টেষ্টে অনুষ্ঠিত হ'ব আৰু আবকাৰী বিভাগত যিমানখিনি পদ লিয়াইছিল সেই পদখিনিহে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব নিশ্চয় গম পাইছে এতিয়া হয়তো আপোনালোকে গম পালে যেটো তাত সেই ভিডিও তলত মই বহুত হয়তো কমেন্ট পাইছো সেই কমেন্টৰ পোৱা কাৰণে মই আপোনালোকক ভিডিওটো ভাল ধৰণে এটা ভিডিও বনাই পিনে বুজাবলৈ চেষ্টা কৰিলো আৰু বাতৰি কাকতখন আপোনালোকৰ ধুনীয়া আছে নিজে ডাউনলোড কৰি চাব পাৰিব আৰু তলত মই লিংকটো যোনখন বাতৰি কাকত আছে সেইখন আপোনালোকে দি দিম আপোনালোকে বিন্দাস গৈ পিনে চাব পাৰিব সো এইটো আসলে এটা সৰু হোৱা ইনফৰমেশন আপোনালোকক দিলো গুধলি যদি ভিডিওটো ভাল লাগিলে এটা লাইক মাৰি দিব আৰু সকলো বন্ধু-বান্ধৱীক এই ভিডিওটো শ্বেয়াৰ কৰি দিব হয়তো বহুতে হয়তো এনেকুৱা ধৰণৰ জেমেলা মাজত সোমাই আছে আজি এই ভিডিওবিলাক দেখি পিনে সো আজকে ইतना ही जय हिंद वंदे मातरम जय असम धन्यवाद।